এয়া আমাৰ ৰৌমাৰী গাঁৱৰ সকলোৰে পৰিচিত আমাৰ অতি আদৰৰ এসময়ৰ সুকণ্ঠৰ গায়ক মাননীয় সকলোৰে চিনাকি মাননীয় আইজুদ্দিন আলি। তেখেত যোৱা এমাহ আগতে তেখেতৰ পেটত এটা অপাৰেশ্যন হৈছিলে, কিন্তু যোৱাকালি তাৰমানে GMCৰ পৰা মানে আৰ্থিক অনাটনৰ বাবে তেখেতক ঘৰলৈ লৈ অহা হৈছে। এতিয়া মানে পৰৱৰ্তী ট্ৰিটমেণ্টখিনি কৰাৰ কাৰণে আৰ্থিক অনাটনৰ কাৰণে তেখেতৰ ট্ৰিটমেণ্টটো পৰিয়ালৰ লোকে কৰিব পৰা নাই। সেইকাৰণে তেখেতে উপায়ন্তৰ হৈ এতিয়া ৰাইজৰ ওচৰত আৰ্থিক সাহাৰ্য বিচাৰিছে। গতিকে আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ মনোভাৱ কি। তেখেতো এজন মানুহ হয়, আমাৰ দৰে সাধাৰণ মানুহ। বৰ্তমানো সুস্থ অৱস্থাত আছে যদিও তেখেত গম পাইছে যে তেখেত বৰ্তমান জটিল এটা পৰিৱেশত আছে। সেইকাৰণে তেখেতে আপোনালোকৰ সহায়ৰ কাৰণে কি ক'ব তেখেতৰ পৰা আমি জানিব বিচাৰিম। গতিকে আপোনাৰ নামটো কৈ দিয়ক। আইজুদ্দিন। মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, মই চেঙা সমষ্টিৰ আপোনাৰ 25 নং গ্ৰাম পঞ্চায়তৰ এজন মানুহ। গতিকে মই সকলোৰে ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, মোৰ আৰ্থিক অৱস্থাৰ কাৰণে মই চিকিৎসা হ'ব পৰা নাই। য'ত যায় যিমান কিছু পাৰে মোক যাতে সহায় কৰি মোৰ চিকিৎসাৰ বাবে তেওঁলোকে অনুদান আগবঢ়ায়, এইখিনিয়ে মোৰ কথা। ঠিক। তেখেতৰ ঘৰৰ অৱস্থা আপোনালোকক দেখুৱাইছোঁ। একদম অতি দৰিদ্ৰ পৰিয়ালৰ এজন মানুহ। তেখেতৰ ওপৰত নিৰ্ভৰ কৰিয়েই গোটেই পৰিয়ালটো চলি আছিল ইমান দিনে। গতিকে তেওঁ ৰোগত মানে আক্ৰান্ত হোৱাৰ পৰা এতিয়া তেওঁলোকৰ মানে পাকঘৰত জুই নজ্বলা অৱস্থাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে এই পৰিৱেশটো চাই তেখেতক যোনে যেনেকৈ পাৰে অলপ কিঞ্চিত পৰিমাণে সহায় কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা, আমাৰ তৰফৰ পৰা, অঞ্চলবাসীৰ পৰা আপোনালোকৰ জ্ঞাতাৰ্থে বিশেষ অনুৰোধ জনাইছোঁ। তেখেতৰ সহধৰ্মিনীয়ে দুই এষাৰ ক'ব বিচাৰিছে, গতিকে আহ্বান জনাব। কওকচোন, আপোনাৰ যোনে বেমাৰত আছে আপোনাৰ হাজবেণ্ড হয়? ঠিক আছে। দুখীয়া মানুহ, গতিকে মই অৱসৰ কাৰণে কিবা মানে এতিয়া একচুৱেলি তেওঁৰ মুখৰ ভাষা হেৰুৱাই পেলাইছে। যিয়েই নহওক, তেখেতে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে যোনে যেনেকৈ পাৰে কিঞ্চিত পৰিমাণে সহায় কৰক। আপোনালোকৰ সহায়ে তেখেতৰ নতুন জীৱনৰ এটা আশা দিব, নতুন জীৱন এটা ঘূৰাই দিব বুলি আমি আশা কৰিছোঁ।